ফালৰ পৰাও হলি শুভেচ্ছা জনাইছোঁ। আজি মই আহি তিৱা সাহিত্য সভা যি পথাৰ, সেই পথাৰত আহি যেমন চন্দ্ৰ বৰদলৈ খেলপথাৰত আহি আমি উপস্থিত হৈছোঁ। অহা চলিত মাহৰ 21, 22 আৰু 23 মাৰ্চ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিৱা সাহিত্য সভাৰ এই অধিৱেশনখন অনুষ্ঠিত হ'ব। ইতিমধ্যে যাৱতীয় প্ৰস্তুতি পূৰ্ণদমে চলি আছে। সেইখিনি মই অকণমান চোৱা চিতা কৰিবৰ কাৰণে আহিলোঁ। আমাৰ ফালৰ পৰা আমি যিখিনি পাৰোঁ তিৱা সাহিত্য পৰিষদৰ জৰিয়তে সেইখিনি আমি সহায় কৰিছোঁ। তিৱা সাহিত্য সভা বিষয়ববীয়াসকল, জনগোষ্ঠীয় বিভিন্ন পৰ্যায়ৰ মানুহবিলাকৰ সহায় সহযোগিতাৰ জৰিয়তে তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীটো সমাপন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে তিৱা সাহিত্য সভাৰ বিষয়ববীয়াসকলে। ইতিমধ্যে মধ্য অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি এই অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছে। তিনিদিনীয়া কাৰ্যসূচীৰ শেষৰ দিনাৰ যি মুকলি সভা, এই মুকলি সভা কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব আৰু সেইদিনাখনেই তিৱা শিল্পীসকলে প্ৰায় 1000 শিল্পী আমি ঠিক কৰিছোঁ ইতিমধ্যে, আৰু 1000 শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিব আৰু সেই নৃত্য প্ৰদৰ্শন কৰা শিল্পীসকলৰ নৃত্য অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যক্ষ কৰিব। মই আশা কৰিছোঁ তিৱাসকলৰ যি বৰ্ণাঢ্য কৃষ্টি সংস্কৃতি আছে, সেই কৃষ্টি সংস্কৃতিবোৰ যেন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেন সেইখিনি পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে মই তিৱা সাহিত্য পৰিষদৰ জৰিয়তে আহ্বান ৰাখিছোঁ। গতিকে মধ্য অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলক মই আহ্বান ৰাখিছোঁ, সকলোৱে এই তিৱা সাহিত্য সভাৰ তিনিদিনীয়া যি কাৰ্যসূচী, সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লয়। অসমৰ বাহিৰেও মেঘালয়ত বসবাস কৰা তিৱাসকলেও ইয়াত সহযোগিতা কৰিছে। কাৰ্বি আংলং আৰু ধেমাজিৰ পৰাও আমাৰ তিৱা লোকসকল ইয়ালৈ আহিব। গতিকে সকলোৰে সমন্বয়ৰ জৰিয়তে এই তিৱা সাহিত্য সভাৰ যি তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, সেই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়িত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। কিমান টকাৰ বাজেট হেৰি কৰিছে? ৭৫ লাখ টকাৰ বাজেটেৰে এই তিৱা সাহিত্য সভাৰ অধিৱেশনখন পতাৰ কথা ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাৰণ তিৱাসকলৰ আপোনালোকে গমেই পাইছে, বিভিন্ন কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ হৈ গৈছে, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাক ৰূপায়িত হৈ গৈছে। জোনবিল মেলা সিদিনাখন শেষ হৈ গৈছেহে, আৰু যোগান বলহু দিৱসটো আমি তিৱা সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত জানুৱাৰী 3 তাৰিখে আমি প্ৰতি বছৰে পতাটো যি সিদ্ধান্ত কৰিছিলোঁ, সেই কাৰ্যসূচীও আমি ৰূপায়ণ কৰিছোঁ। এটা কথা ঠিক, জোঙাল বলহু দিৱসটো পতাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জোঙাল বলহলৈ আহিছিল, আৰু জোঙাল বলহলৈ আহিয়ে তেখেতে প্ৰথমতে 50 কোটি টকাৰ এক পেকেজ ঘোষণা কৰি ইতিমধ্যে কাম কাজ চলাই আছে। তাৰপিছতে তেখেতে আকৌ পুনৰ জোঙাল বলহু পৰ্যটন ক্ষেত্ৰস্থলী তেখেতে পৰিভ্ৰমণ কৰিবলৈ আহি পৰ্যবেক্ষণ কৰিবলৈ আহি তেখেতে পুনৰ আৰু 50 কোটি টকা ব্যয় সাপেক্ষে জোঙাল বলহু যি অত্যাধুনিক পৰ্যটন ক্ষেত্ৰ, সেই পৰ্যটন ক্ষেত্ৰখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰয়াস কৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ এই বৰাদ্দতাৰ কাৰণে তিৱাসকলৰ কৃষ্টি সংস্কৃতিয়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে। গতিকে আশা কৰিছোঁ তিৱা সাহিত্য সভা যি শেষৰ দিনৰ কাৰ্যসূচী, যি মুকলি সভা, এই মুকলি সভাত তিৱাসকলৰ নৃত্যশিল্পী যিয়ে 1000 নৃত্য প্ৰদৰ্শন কৰিব, সেই নৃত্য প্ৰদৰ্শন কৰাৰ পিছত মই আশা কৰিছোঁ আমাৰ তিৱাসকলৰ যি কৃষ্টি সংস্কৃতি, সেই কৃষ্টি সংস্কৃতিবোৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতে যেন প্ৰয়াস কৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ।